জরুরি সংস্কারের জন্য কাঠিগড়া বদরপুর সংযোগে গেমন সেতু 2 মাসের জন্য বন্ধ হওয়ায় জনজীবনে বড় ধাক্কা লেগেছে। পরিস্থিতি সামাল দিতে কাছাড় জেলা প্রশাসন একগুচ্ছ নির্দেশিকা জারি করেছে। শিক্ষার্থীদের জন্য ফেরি ভাড়া সম্পূর্ণ মাফ করা হয়েছে। কুপনের মাধ্যমে এই সুবিধা মিলবে, যার ব্যয় বহন করবে জেলা দুর্যোগ ব্যবস্থাপনা কর্তৃপক্ষ। দেখা গেছে অসহায় রোগীদের সহযোগিতা করছে এসডিআরএফ দল। নিরাপত্তার স্বার্থে সকাল থেকে সন্ধ্যা পর্যন্ত শুধু অনুমোদিত নৌযান চলবে। সন্ধ্যা 6টার পর ফেরি চলাচল সম্পূর্ণ নিষিদ্ধ। লাইফ জ্যাকেট ছাড়া কোনো নৌযান চলাচল করতে পারবে না। ঘাটে নিরাপত্তা ও শৃঙ্খলা রক্ষায় থাকবে পুলিশ ও এসডিআরএফ টিম। নিয়মিত পরিদর্শনে থাকবেন আইডব্লিউটি বিভাগের এক্সিকিউটিভ ইঞ্জিনিয়ার। এই নির্দেশনা দুর্যোগ ব্যবস্থাপনা আইন 2005 এর ধারা 30 অনুযায়ী জারি হয়েছে। আজি 3 দিন 4 দিন হৈ গ'ল ফেৰী সেৱা যিটো আছিলে তো আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে বেছিকৈ ফাৰ্ষ্টৰ দিনত অলপ হেৰি হৈছিলে। এতিয়া নৌকা আৰু আমাৰ এছডিআৰএফটো কালিতো আমি দেখা পালোঁ ক'ৰবাত এনেকৈ এছডিআৰএফ কাছাৰ ডিষ্ট্ৰিক্ট আৰু এতিয়া এনেকুৱা নহয়, এইটো আমি আজি জইণ্টলি আমি কাম কৰি আছোঁ। কাছাৰ ডিষ্ট্ৰিক্টৰো এছডিআৰএফবিলাক আছে, আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ শ্ৰীভূমিৰ তাৰো আছে। আমি অৰ্ডাৰটো পাইছোঁ, সেইকাৰণে আমাৰ ডিষ্ট্ৰিক্ট অথৰিটিৰ পৰা অৰ্ডাৰ যিটো পাইছোঁ সেইটোৰ ওপৰত আমি কাম কৰি আছোঁ। আৰু আজি যোৱাকালি আছিলে এখনেই আছিলে আমাৰ এছডিআৰএফৰ টিমটো, আজি 2টা টিম নামিছে মানুহক সহায় কৰাৰ কাৰণে। আৰু আমাৰ এটাই হ'ল আজি আৰু এটাতো ইয়াত ষ্টুডেণ্টবিলাকৰ কাৰণে যোৱাকালি অলপ হেৰি হৈছিলে, এই ফিজটো লৈ পেলাই ভাড়া যিটো আছিল এইটো ফ্ৰী কৰি দিয়া হ'ল। ৰাতিপুৱাৰ পৰা লোৱা নাই। আৰু আমি চবকে এইটোৱে অনুৰোধ কৰিছোঁ, আমাৰ ইয়াত যিটো ফেৰীবিলাকত মানুহ অহা যোৱা কৰি আছে চবক কৈ আছোঁ, আমাৰ এছডিআৰএফৰ যিটো নৰ্মছ আছে নৰ্মছটো ফুলফিল কৰাৰ কাৰণে, যিটো নৰ্মছটো পালন কৰাৰ কাৰণে আমি চবক সেইটোৱে ক'ম, নৰ্মছটো ফ'ল' কৰি পেলাই আপোনালোকে চবক ভাল নেক্সট নাইট এতিয়া আৰু আপোনালোকে সহায় কৰি আছে যেনেকৈ